আজিৰ এই ভিডিঅ'ত মই আপোনালোকক কোনো ধৰণৰ ইনফৰমেশ্যন নিদিওঁ না আপোনালোকক মই স্কলাৰশ্বিপৰ ইনফৰমেশ্যন দিম না আপোনালোকক মই স্কিমৰ ইনফৰমেশ্যন দিম আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ পৃথক বেলেগতকৈ অলপ বেলেগ আপোনালোকে জানে সমগ্ৰ অসম এতিয়া কপি গৈছে বিবাহৰ বাবে সাজু হোৱা প্ৰেয়সীক হত্যা কৰাৰ ঘটনাই আপোনালোকক আজি ইয়াৰ সবিশেষ মই জনাবলৈ গৈ আছো সোমবাৰে কৃষ্ণমণিক মন্দিৰলৈ যোৱাৰ পৰা মঙ্গলবাৰে মৃতদেহ উদ্ধাৰ হোৱালৈকে কি ঘটনা সংঘটিত হৈছিল সেই 24 ঘণ্টাত বহু শিহৰণকাৰী তথ্য এতিয়া পোহৰলৈ আহিছে আপোনালোকে জানে এটা চাঞ্চল্যকৰ ঘটনা ঘটি গৈছে মঙ্গলদৈ চহৰত আৰু কৃষ্ণমণি আৰু চিন্তুৰ অকাল মৃত্যুৰ ৰহস্য এতিয়া প্ৰতিগৰাকী ব্যক্তিৰ মনত চিন্তনীয় হৈ পৰিছে প্ৰতিগৰাকী বিবেকবান লোকৰ মন মগজু জোকাৰি গৈছে 4 বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত থকা প্ৰেয়সীক বিয়া পাতিবলৈ সাজু হৈছিল চিন্তুনাথ কিন্তু মঙ্গলবাৰে পুৱা ৰহস্যজনকভাৱে বস্তাত বন্ধা অৱস্থাত উদ্ধাৰ হৈছিল কৃষ্ণমণি ডেকাক অৰ্থাৎ চিন্তু নাথৰ যিগৰাকী প্ৰেয়সী আছে সেই প্ৰেয়সীগৰাকীক বস্তাত বন্ধা অৱস্থাত উদ্ধাৰ হৈছিল আনফালে মঙ্গলবাৰে আবেলিয়ে গছত উলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল প্ৰেমিক চিন্তুনাথ কিন্তু সোমবাৰে কৃষ্ণমণি মন্দিৰলৈ যোৱাৰ পৰা মঙ্গলবাৰে মৃতদেহ উদ্ধাৰৰ সময়লৈকে কি হৈছিল ক'ত কিদৰে কৰা হৈছিল কৃষ্ণমণি ডেকাৰ হত্যা এতিয়া দৰং আৰক্ষীৰ তদন্ত আৰু কৃষ্ণাৰ মাতৃৰ ভাষ্যত পোহৰলৈ আহিছে বহু শিহৰণকাৰী তথ্য আপোনালোকক মই জনাই যাবলৈ চেষ্টা কৰিম কি হৈছিল আসলতে কেনেকুৱাকৈ কি কৰা হৈছিল সকলোখিনি আজিৰ এই ভিডিঅ'ত বিতংভাৱে আপোনালোকক জনাম কৃষ্ণাৰ মাতৃ অৰ্থাৎ প্ৰেমিকাৰ মাতৃয়ে জনোৱা অনুসৰি ৰাতিপুৱা 9:30 ওলাই গৈছিল ঘৰৰ পৰা কৃষ্ণমণি আৰু বান্ধৱীৰ সৈতে চিপাজাৰৰ নাৰিকলি মন্দিৰ আপোনালোক সকলোৱে জানে নাৰিকলি মন্দিৰলৈ বুলি ওলাই গৈছিল কৃষ্ণমণি ডেকা কিন্তু সন্ধিয়া উভতি অহা নাছিল কৃষ্ণমণি ডেকা অৰ্থাৎ চিন্তুৰ প্ৰেয়সী সন্ধিয়া কামৰ পৰা উভতি আহি মাতৃয়ে ফোন কৰিছিল কৃষ্ণাক ফোনটো ৰিং হৈছিল যদিও ৰিচিভ কৰা নাছিল তাৰ পিছত চিন্তুক ফোন কৰিছিল কৃষ্ণাৰ মাতৃয়ে কিন্তু তেতিয়া কৃষ্ণাৰ মাতৃক গালি গালাচহে কৰিছিল চিন্তুৱে অৰ্থাৎ কৃষ্ণা মন্দিৰলৈ যোৱাৰ কথা গম পোৱা নাছিল প্ৰেমিক চিন্তুৱে কৃষ্ণাৰ মাতৃয়ে ফোন কৰাৰ পিছতহে চিন্তুৱে গম পাইছিল কৃষ্ণমণি মন্দিৰলৈ যোৱাৰ কথাটো আপোনালোকে এবাৰ ভাবক কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে এওঁলোকৰ লগত আৰু আপোনালোক কাৰোৰে লগত জানো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে মই আপোনালোকক কাতৰ অনুৰোধ কৰিছো লগে লগে তাৰ পিছত চিন্তুৱে ওলাই আহিছিল নাৰিকলি মন্দিৰলৈ প্ৰেমিকাক নিবলৈ হয়তো এমহিয়া সেই প্ৰেমিকৰ সৈতে চিন্তুৱে দেখা পাইছিল কৃষ্ণমণিক আৰু তাৰ পিছতে এই কল্পনা কৰিব নোৱাৰা ঘটনা আৰু তাৰ পিছত চিন্তুৱে কৃষ্ণমণিক বাইকত উঠাইছিল আৰু উঠাই ৰাওনা হৈছিল বাইকৰ ঘৰলৈ চিন্তুৰ বাইকৰ ঘৰলৈ লৈ গৈছিল ভিনিয়েকৰ মৃত্যুৰ পিছত চিন্তুৰ বাইক প্ৰায় মাকৰ ঘৰত থাকে আৰু মাজে সময়ে সেই ঘৰটো চাফ চিকুণ কৰিবলৈ আহিছিল প্ৰেমিক চিন্তু কেতিয়াবা চিন্তুৱে প্ৰেমিকাক লৈ সেই ঘৰলৈ গৈছিল আৰু সেয়া দেখিছিল গাঁওবাসীয়েও আৰু সোমবাৰে প্ৰেমিকা কৃষ্ণমণিক লগত লৈ বাইকৰ ঘৰলৈ আহিছিল চিন্তু পিছে গাঁৱৰ এজন যুৱকক চিন্তুৱে চিনিও পায় বা মাতো দিছিল যেহেতু বাইকৰ ঘৰ হয় আপোনাৰ যদি বাৰ ঘৰ আছে কৰবাত ওচৰত তেন্তে আপুনিও হয়তো তাৰ এজন ল'ৰাক চিনি পায় ঠিক তেনেকুৱাকৈ মাত লগাইছিল বুলিও জানিব পৰা যায় কিন্তু চিন্তুৱে যে এনে এক ঘটনা সংঘটিত কৰিব সেই কথা কোনেও পৰিকল্পনা কৰিব পৰা নাছিলে কোনেও ভাবিব পৰা নাছিলে হয়তো ঘৰটোত গৈ প্ৰথম অৱস্থাত কৃষ্ণমণি আৰু চিন্তুৰ মাজত হৈছিল বাদ বিতণ্ডতা আৰু কাজিয়া এয়া কল্পনাহে কৰা হৈছে তাৰ পিছত হয়তো বাইকৰ সেই ঘৰটোতে কৃষ্ণমণিক হত্যা কৰিছিল চিন্তুৱে আৰক্ষীয়ে ইতিমধ্যে বহু প্ৰমাণ পাইছে এই ঘৰটোত চিন্তুৰ বাইকৰ ঘৰত হিচৰিত হৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল মন্দিৰৰ প্ৰসাদ অৰ্থাৎ প্ৰেমিকাই নাৰিকলি মন্দিৰৰ পৰা নিয়া প্ৰসাদ তাত উদ্ধাৰ হৈছিল কৃষ্ণমণিৰ মোবাইল ফোন এতিয়াও উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে কিন্তু চিন্তুমণিৰ যিটো মোবাইল ফোন আছিল সেই মোবাইল ফোনটো এতিয়া আৰক্ষীৰ হাতত আছে আৰু চিন্তুৰ মোবাইলত পোৱা ভইচ ৰেকৰ্ডিঙত চিন্তুৱে কৈ গৈছে কৃষ্ণমণিয়ে মন্দিৰলৈ দুজন ল'ৰাৰ সৈতে যোৱাৰ কথা চিন্তুনাথে কৃষ্ণমণিক হত্যা কৰি বস্তাত ভৰাই পথৰ দাঁতিত পেলাই দিছিল আপোনালোকে হয়তো গম পাইছে
ইয়াৰ খবৰ হয়তো আপোনালোকে পাইছে আৰু তাৰ পিছতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছিল চিন্টুৱে কিন্তু কৃষ্ণমণিৰ মোবাইল ফোন এতিয়া ক'ত আছে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে যিহেতু আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই প্ৰেমিকা কৃষ্ণমণিৰ মোবাইল ফোনটো কৃষ্ণাৰ মোবাইল ফোন উদ্ধাৰ হোৱাৰ পিছত হয়তো আৰক্ষীয়ে লাভ কৰিব আৰু বহুত তথ্য কিন্তু এতিয়ালৈকে মাতৃয়ে যিখিনি কথা কৈছে তাৰ ওপৰত ভিত্তি কৰি অভিযান চলাই আৰক্ষীয়ে যিখিনি তথ্য পাইছে সেইখিনি মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ গতিকে আপোনালোকে যদি এই ঘটনাটোৰ বিষয়ে কিবা জানে বা তাৰ ওচৰৰ হয় তেন্তে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব অতিকৈ হৃদয় বিদাৰক এটা ঘটনা গতিকে আপোনালোকে যদি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে এই ভিডিঅ'টোত যদি এতিয়ালৈকে লাইক কৰা নাই সকলোৱে এটা লাইক কৰিব যদি চেনেলত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈকে নেপাহৰিব গতিকে মই মিঠুৱে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম